শীতৰ ঠাণ্ডা আৰু শুভ্ৰ বৰফৰ মাদকতাই ৰচিছে উৎসৱমুখৰ পৰিৱেশ বৈদ্যুতিক লাইটৰ পোহৰত আলোকিত গীৰ্জা চৌহদ পবিত্ৰ বৰদিনৰ প্ৰাক্ষণত চৌদিশে উখল-মাখল পৰিৱেশ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বৰদিনৰ ব্যাপক প্ৰস্তুতি কেৰলৰ ধ্বনিৰে মুখৰিত হ'ব গীৰ্জা পবিত্ৰ বৰদিনলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা সমগ্ৰ বিশ্বতে পালন কৰা হ'ব পবিত্ৰ বৰদিন খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ বৰদিনত চৌদিশে বিৰাজ কৰিছে এক উখল-মাখল পৰিৱেশ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ বাবে ঈশ্বৰৰ এটি অৱতাৰস্বৰূপ যীশুখ্ৰীষ্টৰ আৱিৰ্ভাৱ এই দিনটোতেই হোৱা বুলি বিশ্বাস কৰা হয় সমগ্ৰ বিশ্বতে ব্যাপক উৎসাহ উদ্দীপনাৰে বৰদিন পালন কৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গীৰ্জাসমূহ সজাই পৰাই তোলা হৈছে চৌদিশে ৰং বিৰঙী আলোকসজ্জাৰে সজাই পৰাই তোলা হৈছে গীৰ্জাঘৰৰ চৌহদ ইফালে সমগ্ৰ বিশ্বৰ লগতে শিলচৰতো আটক ধুনীয়াকৈ সজাই তোলা হৈছে গীৰ্জাসমূহ শিলচৰ চহৰত থকা প্ৰেছবেটাৰিয়ান গীৰ্জাঘৰ সহ চহৰৰ সকলো গীৰ্জা আকৰ্ষণীয়ভাৱে সজাই তোলা হৈছে বিগত সময়ছোৱাৰ দৰে এইবাৰো ৰাজ্যৰ বিভিন্ন প্ৰান্ত সজাই পৰাই তোলা হৈছে পবিত্ৰ বৰদিনৰ বাবে সমান্তৰালভাৱে খ্ৰীষ্টমাছৰ অন্যতম খ্ৰীষ্টমাছ ট্ৰিও অতি আকৰ্ষণীয়ভাৱে সজাই তোলা হৈছে লাইট ফুল বলেৰে আটক ধুনীয়াকৈ সজাই তোলা হৈছে খ্ৰীষ্টমাছ ট্ৰি বুধবাৰে বৰদিন পালন কৰিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে প্ৰেছবিটাৰিয়ান গীৰ্জা কৰ্তৃপক্ষ বুধবাৰে পুৱা 11 বজাত সমূহীয়া প্ৰাৰ্থনাৰে বৰদিনৰ অনুষ্ঠান আৰম্ভ কৰাৰ লগতে সন্ধিয়া আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি সদৰি কৰে গীৰ্জা কৰ্তৃপক্ষই এতিয়া প্ৰস্তুতি চলাই আছো প্ৰায় সম্পূৰ্ণ হ'বহে মানে 90% হেকে হ'বলৈ লৈছে আমাৰ যেটো নেকি পবিত্ৰ বৰদিনৰ কাৰণে যেটো নেকি ডেকোৰেশ্যনৰ প্ৰস্তুতি আমাৰ সম্পূৰ্ণ হ'বহি আৰু হৈয়ে আছে তো আজি ৰাতি 10টা বজাৰ পৰা আমাৰ প্ৰাৰ্থনা সভা আৰম্ভ হ'বহি প্ৰায় মানে 5000 মান মানুহ ইয়াত গোট খাবহি আমাৰ গীৰ্জাঘৰলৈ প্ৰাৰ্থনাৰ কাৰণে আৰু লগতে আমি প্ৰাৰ্থনা জনাম সকলো আমাৰ দেশবাসী বিলাকৰ কাৰণে ৰাজ্যবাসী বিলাকৰ কাৰণে যে আমাৰ দেশৰ মানে শান্তি প্ৰগতি আহে যেন তো এইবিলাকে আমি প্ৰাৰ্থনা কৰিম ঈশ্বৰৰ ওচৰলৈ আৰু যীশু খ্ৰীষ্টই যেটো নেকি 2000 বছৰ আগত যেটো নেকি যেটো পৰিস্থিতিত জন্মগ্ৰহণ কৰিছিলে এইবিলাকে আমি মানে স্মৰণ কৰিবৰ কাৰণে এইবিলাক আমি ডেকোৰেশ্যন বিলাক আমি বনাই আছো তেনেকৈ আমি প্ৰস্তুতি চলাই আছো সকলোকে মানে বৰদিনৰ নামৰ শুভেচ্ছা জ্ঞাপন কৰিছো ইফালে শিলচৰৰ এই গীৰ্জাঘৰলৈ আগমন ঘটিছে বহু দেশী বিদেশী পৰ্যটকৰ সুদূৰ স্পেইনৰ পৰা শিলচৰৰ এই গীৰ্জাটোত উপস্থিত হৈছে বিদেশী পৰ্যটক Hello, I am Rafael. I'm Spanish. I'm traveling in India. I'm loving it. It's a beautiful country. Now I'm visiting a church here in Silchar. And actually I've just arrived and tomorrow I'm heading to Agartala. But I'm trying to make the most of my time here in Silchar and I'm loving it. Very hectic city with a lot of people, nice people. So I'm very happy to be here in India. সমান্তৰালভাৱে গহপুৰৰ পুৰুকবাৰীৰ গীৰ্জাঘৰত পূৰ্ণগতিত চলিছে বৰদিনৰ প্ৰস্তুতি জেৰুজালেমৰ বেথেলহেমত এটি গুহালিত মাতৃ মেৰীৰ ঔৰসত জন্মগ্ৰহণ কৰা যীশুখ্ৰীষ্টৰ জন্মৰ দৃশ্য সজাই তুলিছে ইফালে যুৱক যুৱতীসকলে কেৰলৰ অনুশীলন কৰিছে পবিত্ৰ বৰদিনৰ বাবে প্ৰস্তুতি চলাই আছো প্ৰায় সম্পূৰ্ণ হ'বহে মানে 90% হেকে হ'বলৈ লৈছে আমাৰ যেটো নেকি পবিত্ৰ বৰদিনৰ কাৰণে যেটো নেকি ডেকোৰেশ্যনৰ প্ৰস্তুতি আমাৰ সম্পূৰ্ণ হ'বহি আৰু হৈয়ে আছে তো আজি ৰাতি 10টা বজাৰ পৰা আমাৰ প্ৰাৰ্থনা সভা আৰম্ভ হ'বহি প্ৰায় মানে 5000 মান মানুহ ইয়াত গোট খাবহি আমাৰ গীৰ্জাঘৰলৈ প্ৰাৰ্থনাৰ কাৰণে
আৰু লগতে আমি প্ৰাৰ্থনা জনাম সকলো আমাৰ দেশবাসীবিলাকৰ কাৰণে ৰাজ্যবাসীবিলাকৰ কাৰণে যে আমাৰ দেশত মানে শান্তি প্ৰগতি আহে যেন তো এইবিলাকে আমি প্ৰাৰ্থনা কৰিম ঈশ্বৰৰ ওচৰলৈ আৰু যীশুখ্ৰীষ্টই যিটো নেকি 2000 চনৰ আগত 2000 বছৰ আগত যিটো নেকি যিটো পৰিস্থিতিত জন্মগ্ৰহণ কৰিছিলে এইবিলাকে আমি মানে স্মৰণ কৰিবৰ কাৰণে এইবিলাক আমি ডেকৰেশ্যনবিলাক এইবিলাক আমি বনাই আছোঁ তেনেকৈ আমি প্ৰস্তুতি চলাই আছোঁ তো সকলোকে মানে বৰদিনৰ নামত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আনহাতে জামুগুৰিহাটৰ ধলাইবিলৰ কেথলিক খ্ৰীষ্টিয়ান মিছনেৰী গীৰ্জাত খ্ৰীষ্টমাছ উদযাপনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি পবিত্ৰ উৎসৱ উপলক্ষে গীৰ্জা চৌহদ সজাই পৰাই তুলিছে উদ্যোক্তাসকলে ৰং বিৰঙৰ বৈদ্যুতিক লাইটৰ পোহৰত আলোকিত হৈ পৰিব গীৰ্জা চৌহদ নৱবৰ্ষৰ শুভেচ্ছা জনাই সকলো শ্ৰেণীৰ ৰাইজৰ অংশগ্ৰহণৰ কামনা কৰিছে ফাদাৰ ফ্ৰান্সিছ বাৰ্লাই এতিয়ালৈকে আমাৰ প্ৰিপাৰেশ্যন চলি আছে এতিয়াও আধা মানুহবোৰে এইটো ছাইডত কাম কৰি আছে এতিয়া আমাৰ চাৰ্চৰ আগত আমাৰ প্ৰায় কমপ্লিট হৈছে আৰু আমি সকলোকে এইবাৰো নিমন্ত্ৰণ জনাইছোঁ যে আপোনালোকে আহক আমি খ্ৰীষ্টমাছৰ নামত আমি সকলোকে শুভেচ্ছা জনাই আছোঁ আৰু সকলোকে আমি হেপী নিউ ইয়াৰ উইচ কৰি আছোঁ এইটো আমাৰ ধলাইবিল কেথলিক চাৰ্চ আৰু ইয়াতে প্ৰত্যেক বছৰে 24 তাৰিখ ৰাতি আমি খ্ৰীষ্টমাছ পালন কৰোঁ আৰু ৰাতিপুৱা দিনতো 25 তাৰিখে 9টা বজাৰ পৰা আমাৰ প্ৰগ্ৰামটো আৰম্ভ হয় এতিয়া আমাৰ নতুন বছৰো আহি আছে আৰু এতিয়া আমি এই খ্ৰীষ্টমাছত বিশেষ কৰি আমি প্ৰাৰ্থনা কৰোঁ যে এই যীশু খ্ৰীষ্টই যি আমি জন্মদিন আমি পালন কৰি আছোঁ তেওঁ যীশু খ্ৰীষ্টই যে এই দেশলৈ এই আমাৰ অসমলৈ আমাৰ ভাৰতবৰ্ষলৈ যে সুখ শান্তি কঢ়িয়াই আনক সকলোকে পৰিয়াললৈ সকলো মানুহৰ কাৰণে এই সুখ শান্তি কঢ়িয়াই আনক এইটোৱে আমাৰ প্ৰাৰ্থনা থাকিল অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক